নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ মাজতে আমি আলোচনা কৰিম DEE LPUPৰ 5550টা পদৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টৰ বিষয়ে। ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলোৱাৰ সম্ভাৱনা আছে, লগতে ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত কিমান মাৰ্ক তললৈ নমাৰ সম্ভাৱনা আছে, লগতে 4500টা পদৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব, আৰু আমি যি দেখিবলৈ পাই আহিছোঁ অভাৰলিপিঙৰ সমস্যা এটা হৈ আছে ইয়াতে, কিয়নো এই অভাৰলিপিঙৰ সমস্যা যদি সমাধান নহয় তেনেহ'লে ইয়াতে যি প্ৰকৃত প্ৰাৰ্থী আছে এই প্ৰকৃত প্ৰাৰ্থী এই নিযুক্তিৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। তো আমি এই গোটেইকেইটা টপিক এটা এটাকৈ আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ। চাওক, প্ৰথমতে আমি যদি চাওঁ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট কেতিয়া ওলাব, যিহেতু 19 ছেপ্টেম্বৰলৈকে যিসকল কেণ্ডিডেটে LP, ME লগতে মাল্টিপলছ এপ্লিকেশ্যন আইডিৰে ৰেজিষ্টাৰ কৰিছিলে তেখেতক এইটো উইথড্ৰ কৰিব দিছে। তাৰ পাছত 19 ছেপ্টেম্বৰৰ পাছত আপোনালোকে চাব যে 19 ছেপ্টেম্বৰৰ পাছত 2 পৰা 3 বা মেক্সিমাম 4 দিনৰ ভিতৰতে আপোনালোকে চাব ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাব। মেক্সিমাম 25 ছেপ্টেম্বৰৰ আগতে আপোনালোকৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্ট ওলাব। আৰু এই ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত মাৰ্ক কিমান তললৈ কমিব, যিসকল কেণ্ডিডেটৰ মাৰ্ক 0.1ৰ পৰা 1ৰ তলত আছে, 0.5 বা 0.7ৰ কাৰণে ৰৈ গৈছে, বা 1 বা 1.5ৰ কাৰণে ৰৈ গৈছে, তেখেতৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম অহাৰ এটা পূৰ্ণ সম্ভাৱনা আছে। আৰু যদিহে যিটো অভাৰলিপিঙৰ সমস্যা আমি দেখিবলৈ পাই আহিছোঁ, আমাৰ অসমৰ যিটো GT-PGTৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে, এই GT-PGTৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন ইতিমধ্যে সমাপ্ত হৈছে। এই GT-PGTত ছিলেকশ্যন হোৱা কেণ্ডিডেটৰ নাম কিন্তু এই LPUPৰ মেৰিট লিষ্টত অহা দেখা গৈছে। লগতে BTRৰ যি 2024 চনত LP-MEৰ যি এপইণ্টমেণ্ট ইতিমধ্যে হৈ গৈছে, এই 2024 চনত LP-MEৰ এপইণ্টমেণ্টত ছিলেক্ট হোৱা কেণ্ডিডেটৰো আমি চাবলৈ পাৰিছোঁ এই ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত নাম আহিছে। লগতে BTRৰ যি GT-PGTৰ ৰিক্ৰুইটমেণ্ট হৈ গৈছে, মানে এপইণ্টমেণ্ট হৈ গৈছে, এই GT-PGTত পোৱা কেণ্ডিডেটসকলৰো এই মেৰিট লিষ্টত নাম অহা দেখা গৈছে। যদিহে এই অভাৰলেপিঙৰ সমস্যাখিনি সমাধান কৰা হয় তেনেহ'লে আপোনালোকে চাব কাট অফ বহুত তললৈ নামি যাব, আৰু কাট অফ তললৈ নামি অহাৰ কাৰণে বহু কম মাৰ্ক থকা কেণ্ডিডেটৰ ছেকেণ্ড প্ৰভিজনেল মেৰিট লিষ্টত নাম অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু এই অভাৰলেপিঙৰ যদি সমস্যাটো সমাধান নহয় তেনেহ'লে আপোনালোকে চাব, মই কৈছোঁ অলপ আগতেই, 1ৰ পৰা 1.5 মাৰ্ক তললৈ নামিব। আৰু যদি অভাৰলেপিঙৰ সমস্যাটো সমাধান হয় তেনেহ'লে আপোনালোকে 3ৰ পৰা 3.5 লৈকে মাৰ্ক কমা দেখা যাব। তো গতিকে মই কৈছোঁ আপোনালোকক যে যিটো মাৰ্ক কমাৰ যিটো ছিষ্টেম, এইটো দুটা কাৰণত হ'ব। এটা, যদি অভাৰলেপিঙৰ সমস্যাটো সমাধান হয় তেনেহ'লে বহুত মাৰ্ক কমিব, আৰু যদি এনেকৈ যদি অভাৰলেপিঙৰ সমস্যাটো সমাধান নহয় তেনেহ'লে 1ৰ পৰা 1.5 মাৰ্ক কমা দেখা যাব। আৰু এইটো ডিষ্ট্ৰিক্ট ৱাইজ মেটাৰ কৰিব, কোনো ডিষ্ট্ৰিক্টত বহুত কমি যাব কাট অফ, আৰু কোনো ডিষ্ট্ৰিক্টত খুব কম কাট অফ কমিব। আৰু বিশেষকৈ ধুবুৰী চাউথ শালমাৰাত মাৰ্ক কমাৰ সম্ভাৱনা আছে। আৰু যিবিলাক কেণ্ডিডেটে ধুবুৰী চাউথ শালমাৰাত এপ্লাই কৰিছিলে তেখেতৰ কম মাৰ্ক থাকিলেও চাকৰি ছেকেণ্ড মেৰিট লিষ্টত অহাৰ নাম এটা সম্ভাৱনা আছে। লগতে 4500টা পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, এইটো কেতিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে, যিহেতু শিক্ষামন্ত্ৰী ডাঙৰীয়াই কেইদিনমান আগতে কৈছিলে 5550টা পদৰ যিটো মেৰিট লিষ্টৰ কাম, ফাইনেল মেৰিট লিষ্টৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতেই 4500টা পদৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম ৰিলিজ কৰা হ'ব বা ন'টিছ দিয়া হ'ব। তো ঠিক তেনেদৰে আপোনালোকে চাব 10 অক্টোবৰ যিহেতু 5550টা পদৰ কাৰণে এপইণ্টমেণ্ট দিয়া হ'ব, তো 10 অক্টোবৰৰ পাছতেই আপোনালোকে চাবলৈ পাৰিব 4500টা পদৰ কাৰণে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ন'টিছ দিয়া হ'ব। আৰু বহু কেণ্ডিডেটে মোক কৈ আছিলে যে 4500টা পদৰ যিটো এপইণ্টমেণ্ট এইটো কি 10 অক্টোবৰতে দিয়া হ'ব নেকি। তো এইটো 10 অক্টোবৰত যদি এইটো 10 অক্টোবৰতো দিয়া সম্ভৱ নহ'ব এতিয়া, কিয়নো সময় একেবাৰে কমি আহিছে। যিহেতু কেইটামান পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কৰা হয়, তাৰ কাৰণে এই কম সময়ৰ ভিতৰতে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি 2-3টা প্ৰভিজনেল মেৰিট লিষ্ট আউট কৰি পাব্লিছ কৰি 4500টা পদৰ এপইণ্টমেণ্ট 10 অক্টোবৰ তাৰিখে দিয়াটো সম্ভৱ নহয়।
তো মই কৈছোঁ এই 10 অক্টোবৰৰ পাছতেই 4500টা পদৰ কাৰণে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কাৰণে মতা হ'ব। তো খুব মষ্ট প্ৰবাবলি আপোনালোকৰ ইয়াৰ মেৰিট লিষ্ট আপোনালোকে ডিচেম্বৰত পাব পাৰে, ডিচেম্বৰ জানুৱাৰীত। লগতে মুঠতে সমাগত যি বিধানসভা নিৰ্বাচন আছে, এই বিধানসভা নিৰ্বাচনৰ আগতে আপোনালোকক এই 4500টা পদৰ কাৰণে এপইণ্টমেণ্ট দিব। আৰু মই অভাৰলেপিঙৰ কথাটো ইতিমধ্যে কৈছোঁ। কেণ্ডিডেটসকলে বহু কেণ্ডিডেট ইতিমধ্যে DW ভিজিট কৰিছে। DW ভিজিট কৰি এই যিটো অভাৰলেপিঙৰ সমস্যা ইতিমধ্যে জনাইছে। লগতে আমি বাতৰি কাকতো পাইছোঁ, নিউজতো এইখিনি বাতৰি আমি শুনিবলৈ পাইছোঁ। তো গতিকে আমি আশা ৰাখিছোঁ যাতে এই অভাৰলেপিঙৰ সমস্যাটো সমাধান হয়। মাল্টিপল এটা কেণ্ডিডেটে যাতে মাল্টিপল পোষ্টত যাতে তেখেতৰ নামটো ৰৈ নাথাকে, তাৰ কাৰণে DW এইটো ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তো আমি আশা কৰিছোঁ যাতে এই অভাৰলেপিঙৰ সমস্যাটো সমাধান হয়, লগতে কম মাৰ্ক থকা প্ৰাৰ্থীও যাতে ইয়াতে চিলেকশ্যন হ'বলৈ চিলেকশ্যন পোৱাৰ কাৰণে এটা চান্স আহি পৰে। তো এইখিনিয়ে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্ট 25 ছেপ্টেম্বৰ আগতে পাব। লগতে মই কৈছোঁ কিমান মাৰ্ক কমাৰ সম্ভাৱনা আছে। তো এইখিনি ভিডিঅ' আমি আপোনালোকৰ মাজত আনিছোঁ। ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। থেংক ইউ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ।